বন্ধু মধুরী প্রাণ হামারি জীবন হামারি। আমাৰ মনৰ কথা এটাই যে এই গীত নৃত্য বাদ্য কলাৰ সমাহাৰেৰে যি এই অনুষ্ঠান এই ডেকাচাঙত অনুষ্ঠান হৈছে আৰু তাক আয়োজক কৌশিক নাথে ডাঙৰীয়ালে তেখেতলৈ মই প্ৰথমেই মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। আৰু ইয়াৰ মন গীত, মন তুলিকা, মন মৃত্তিকা, এই তিনিটা অনুষ্ঠান য'ত গীত নৃত্য বাদ্য কলাৰ সদায় এটা সংযোগ, সদায় ইটোৰ লগত সিটোৰ সম্পৰ্ক থাকে। আৰু তেনেকুৱা সম্পৰ্ক ৰাখি এই মাজুলীতে এই অনুষ্ঠানভাগী এটা প্ৰতি বছৰে অনুষ্ঠানটি হৈছে। আৰু সেই অনুষ্ঠানৰ যোগেদি আমাৰ উঠি অহা যি প্ৰজন্ম সেই তিনিটা বস্তু জ্ঞান পাইছে, মন গীত, মন তুলিকা, মন মৃত্তিকা। গতিকে এইখিনি আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে এটা বিশেষ বুলি আমি ভাবিছোঁ। আৰু তাৰ কাৰণে যথেষ্ট কষ্ট কৰি এই সময়তেই, এই বিহু বতৰতেই উদযাপন হৈ আহিছে। আৰু মই ভাবোঁ এই সমাজখন সুন্দৰকৈ ৰখাৰ ক্ষেত্ৰত আমাৰ এই তিনিটা বস্তু অতি দৰকাৰ। গতিকে গীত নৃত্য বাদ্য কলা আমাৰ সমাজ এখন সুন্দৰ কৰি ৰাখে। আৰু সেই আদৰ্শই আমাক গুৰুজনে আজিৰ পৰা 500 বছৰ আগতে দি থৈ গ'ল। আৰু সেই আদৰ্শই এতিয়া ইয়াত এই অনুষ্ঠান চলি আছে আৰু ভাল লগা কথা। আৰু গতিকে মই এটাই জনাইছোঁ যে এই অনুষ্ঠান থাকক আৰু এই অনুষ্ঠানৰ যোগেদি উত্তৰ পূৰ্বাঞ্চললৈ এটা আমাৰ সুন্দৰ বাট, গীত নৃত্য বাদ্য কলাৰ এক সমাহাৰ, সুন্দৰ বাতাবৰণ দিব, সেই আশাৰে আমি আমাৰ ভগৱন্তৰ ওচৰত খাটিছোঁ। আৰু সকলোজনকে আমি যেন সুস্বাস্থ্য কামনা কৰিছোঁ, সেই ভগৱন্তই দিয়াৰ ওপৰতে কুশলে ৰাখক। আছে আজি আমাৰ এতিয়া ৱৰ্কশ্বপ, কনভাৰ্চেশ্যন, ডিছকাশ্যনছ আছে। মোৰ আই থিংক পষ্ট লাঞ্চ মোৰ সেইখিনি হ'ব। অনুৰাগ আহিব, অনুৰাগ শইকীয়া, আৰু বাকীখিনি মই নিজে এতিয়া জানিব লাগিব। এতিয়া আমাৰ মাজুলী সত্ৰৰ মানুহ আহিব। ৰাতিপুৱা এটা বৰগীতৰ হেৰি হৈ আছে এতিয়া। এইটো সাধাৰণতে আমাৰ এইটো আবেলি 5টামান বজালৈকে লাষ্ট এই ক্লাছটো হয় আৰু কনভাৰ্চেশ্যনখিনি হয়। তাৰপিছত সামৰণি বুলি নহয়, তাৰপিছত আমি পাৰ্টিচিপেণ্ট যোনখিনি আহে ল'ৰা ছোৱালী, আমি তেওঁলোকৰ লগত প্ৰাইভেটলি বেলেগ ধৰণকৈ বহি পেলাই অলপ মানে বাহিৰতো বহা হয়, গছৰ তলত হেৰি তলত বহি পেলাই কথাখিনি পতা হয়, চলি থাকে, সেই নেচাৰেলি চলি থাকে। মেইন গুৰুগৃহটো কাৰ্যসূচীখিনি 5টামান বজালৈকে হয়। এইটো আমি বিচাৰিছিলোঁ যে এটা আদান প্ৰদান, এটা এক্সচেঞ্জ এটা আৰম্ভ হওক। আৰু নতুন ল'ৰা ছোৱালীৰ কাৰণে, তেওঁলোকৰ কাৰণে এইটো দেখাটো বৰ দৰকাৰ যে মিউজিকটো বেলেগ বেলেগ জেগাত মানুহে কেনেকৈ লয় আৰু কোনটো লাইফৰ এটা যোনটো কালচাৰেল, যোনটো এটা তেওঁলোকৰ এটা গ্ৰ'থ। কাৰণে কেতিয়াবা নহ'লে আমাৰ ইয়াত এনেকুৱা হয় যে অকল মিউজিকটো লৈ বেপাৰটো কেনেকৈ কৰিব পাৰি, কিন্তু মিউজিকটো লাইফষ্টাইল কেনেকুৱা আৰু কেনেকুৱা এটা মানুহৰ ৰিচাৰ্চ মডত গুচি যায়। সেইকাৰণে খুব ভাল পাইছোঁ এবাৰ আদিল দা, কচিদাটো যোন ইনিচিয়েটিভ লৈছে বাহিৰৰ পৰা মানুহ আনা। কাৰণে অসমীয়া আৰ্টিষ্টখিনি অসমখনো জানিব লাগে, অসমৰ বাহিৰৰ ভাৰতখনকো জানিব লাগে, আৰু পৃথিৱীখনত বুজিব লাগে যে মানুহে মিউজিকটো কেনেকৈ, মিউজিকটো মানে এটা ষ্টেণ্ড এলোন বস্তু নহয়, এইটো গোটেই সংস্কৃতিৰ এটা মেইন, এটা ড্ৰাইভিং কম্পনেণ্ট, ড্ৰাইভিং ফ'ৰ্চ। আৰু মাজুলীত আহি এতিয়া তাৰ মানুহ আহি পাইছেহি, এইটো নিজৰে ভাল লাগিছে। এতিয়া মাজুলীক ক'লৈ লৈ যাব পাৰি সেইটো এটা কথা।